আপোনালোকে নিশ্চয় মূলা আচাৰ বনাই খাইছে তথাপি আহকচোন মইনো আজি কেনেকৈ মূলা আচাৰ বনালোঁ আপোনালোকক দেখুৱাম প্ৰথমতে মূলাখিনি বাকলি গুচাই ভালকৈ ধুই পেলাই ৰ'দত শুকুৱাই ল'লোঁ শুকুৱাই লৈ পেলাই এখন পিহনাত মিহিকৈ পিহি ল'লোঁ পিহি লোৱা পিছত প্ৰয়োজন মতে নিমখ হালধি দি ভালকৈ লৰাই সানি ল'লোঁ গোটেইখিনি একেলগে সানি লৈ পেলাই আপুনি দুবৰদমান দি শুকুৱাই ল'লোঁ শুকুৱাই লোৱাৰ পিছত এয়া শুকান আচাৰ মূলা তৈয়াৰ হ'ল মূলা তৈয়াৰ হোৱাৰ পিছত তাত চব গুটি ধনিয়া গুটি আৰু জিৰা জলকীয়া একেলগে এখন কেৰাহীত ভাজি ল'লোঁ ভাজি লৈ পেলাই মিক্সিৰ জাৰত দি এইখিনি মিহিকৈ গুড়ি কৰি ল'লোঁ গুড়ি কৰি লোৱাৰ পিছত এয়া এখন কেৰাহীত অলপ তেল দিলোঁ তেল দি লৈ তেলখিনি যেতিয়া গৰম হ'ব গৰম হোৱাৰ পিছত কেইটামান ফোৰণ দি দিলোঁ ফোৰণ দিয়াৰ পিছত কেৰাহীটো নমাই থৈ অকণমান তেলখিনি ঠাণ্ডা হ'লে তাত মূলাখিনি দি দিলোঁ মূলাখিনি দি তাত মছলাখিনি এড কৰি দিলোঁ এড কৰি দিয়াৰ পিছত ভালকৈ লৰাই অকণমান ভিনেগাৰ দি দিলোঁ ভিনেগাৰ নিদিলে আপোনালোকে নেমু ৰসো দিব পাৰে এয়া আচাৰ মূলা আচাৰ তৈয়াৰ হৈ গ'ল